নমস্কাৰ, ৰিংকুমণি ক্ৰিয়েশ্যনৰ ব্লগলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজি এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছোঁ। এই কাঠফুলা আধুনিক পদ্ধতিৰে কেনেকৈ কাঠফুলা খেতি ঘৰতে কৰিব পাৰি আৰু উপাৰ্জনমুখী হ'ব পাৰি তাকে দেখাইছোঁ। মই ওচৰতে বনাইছিলে আমাৰ গাঁৱতে ভতিজা এটা আৰু বোৱাৰীক লগ লাগি তাকে আনিছিলোঁ আধা কেজি। এয়া পেকিং কৰি দিছে, তাকে বনাবলৈ ৰেডি কৰিছোঁ। কাঠফুলাখিনি প্ৰথমতে মই উলিয়াই ল'লোঁ। উলিয়াই লৈ মই ফ্ৰেছ মালেই লগে লগে ছিঙি দিছে আৰু মই জুখি আনিছোঁ আধা কেজি হয়। তাৰে এপোৱামান বনাম আৰু এপোৱামান থৈ দিম। ধুই নল'লেও হ'লেন, মই কিন্তু ধুই ল'লোঁ দেই। তাৰ বাবে মই প্ৰথমে আলু গুটি কেইটামান সৰু সৰুকৈ মিহি মিহিকৈ কুটিলোঁ, ধনিয়া, নহৰু, কেপচিকাম, বিলাহী যিখিনি লাগে মই আৰু প্ৰস্তুত কৰি লৈছোঁ। তাতে এখন কেৰাহী দিলোঁ, তেল দি আলুখিনি দি দিয়া পাছত মই মাছৰুমখিনি ফ্ৰাই কৰি লৈছোঁ। এই মাছৰুমখিনি খাবলৈ বহুত ধুনীয়া হৈছিলে এইটো দেই, টেষ্টি। মই খোৱাৰ পিছতহে ভিডিঅ'টো এতিয়া এডিটিং কৰিছোঁ। ইমানেই ধুনীয়া লাগে, লিকটীয়া লিকটীয়া কিবা ইমান ছোৱালী আছে চেণ্টাৰ ফুড ধুনীয়া লাগিছে কৈছে, ছোৱালী কথাহে আৰু খাই বহুত ভাল লাগিলে। এয়া মই দেখিছে জিৰা গুড়ি আৰু অকণমান লাল মিক্স দি ফ্ৰাই কৰি লৈছিলোঁ। ফ্ৰাই কৰাৰ পিছত এই যে অকণমান পানী ওলাইছে, পানীটো কি মই ধুইয়ে লগালগ বনাই দিয়া নিচিনা হ'ল। অলপ দেৰি পানীটো নিমখ দিব লাগিছিলে, কিন্তু হ'লেও বহুত টেষ্টি হৈছিলে। তাৰপিছত মই এইখিনি কাঢ়ি লোৱাৰ পিছত তেলতে আকৌ পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ফ্ৰাই কৰাৰ পিছত নহৰু, আদা খুন্দি থৈছিলোঁ তাৰ দি এইখিনি ভাজি অলপ দি পিছত মই আকৌ এয়া হালধি গুড়ি অকণমান দি দিছোঁ। হালধি গুড়ি দিয়াৰ পিছতে মই অলপ দেৰি এইখিনি মেহনত কৰাৰ পিছত বিলাহী দি লৈছোঁ। বিলাহীখিনি এনেকৈ ফ্ৰাই কৰি অলপ সিজাৰ পিছতে মই এয়া আলুগুটি দি দিছোঁ। আলুগুটি মিহি মিহিকৈ কাটি লৈছিলোঁ। এনেধৰণে আলুগুটিখিনি অলপ দেৰি সিজাৰ পিছতে মই কেপচিকাম আৰু গোটেইখিনি অলপ শ্বৰ্টকৈ খাইছোঁ আৰু অলপ আপোনালোকে আন্দাজমতে ভাজি ভাজি ল'ব। নিমখ অকণমান দি লৈছোঁ, কিন্তু মই কাঠফুলাখিনি ফ্ৰাই কৰাৰ পাছতো নিমখ দিছিলোঁ বাৰু। তাৰপিছত এই কেপচিকাম আৰু এই গ্ৰীণ মটৰ দি দিছোঁ, খাবলৈ ধুনীয়া হয়। আপোনালোকে নিজে যেনেধৰণে ভাল পায় তেনেধৰণে দি ল'ব পাৰিব। কিছুমানে বেঙেনা দি বনায়, কিছুমানে ওলকবি দি বনায়। মই এনেই কেপচিকাম দি বনাইছিলোঁ, ছোৱালীজনীয়ে খাই ভাল পায় বাবে এনেধৰণে বনাইছিলোঁ। কেপচিকাম দি খাবলৈ বহুতখিনি টেষ্টি হৈছিলে দেই। এনেকৈ গোটেইখিনি ফ্ৰাই কৰাৰ পিছত এয়া মই এই কাঠফুলাখিনি, কিছুমানে ইংলিছত মাছৰুম বুলি কয় বাৰু, জানি আপোনালোকে নজনাখিনিৰ বাবে কৈছোঁ। মাছৰুম এই কাঠফুলাখিনি ফ্ৰাই হোৱাৰ পিছতে মই এয়া উতলা গৰম পানী থৈ দিছিলোঁ, গৰম পানী দি দিছোঁ। প্ৰায় 10 মিনিটমানৰ পিছতে খাব পৰা হয় আৰু ঢাকন দি দিছোঁ। ঢাকনখন দিয়া নেদেখালোঁ বাৰু। তাৰপৰা এয়া ঘৰতে ধনিয়া শাক আছিলে, ধনিয়া শাক অলপমান দি দিছোঁ চেণ্টৰ কাৰণে। বহুত টেষ্টি হৈছিলে। এনেধৰণে ঘৰতে খাবৰ বাবে আপোনালোকে প্ৰস্তুত কৰিব পাৰে। আজিলৈ আহিছোঁ, ধন্যবাদ।